হাই গাইজ, মই মধুস্মিতা মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আপোনালোকে কেনে আছে? আপোনালোকে ভালে আছেনে? মই বাৰু আপোনালোকৰ আশীৰ্বাদত ভালেই আছোঁ। তেনেকৈ যোৱাকালি বুধবাৰ আছিল যিহেতু তেনেকৈ বজাৰ গৈছিলোঁ। অহাকালি ভুই ৰুব আমাৰ ঘৰত তেনেকৈ বস্তু বাহিনী আনিব গৈছিলোঁ আৰু কিবা কিবি মায়ে যিহেতু ঘৰত আছে এনেকৈ ঘৰত জাবৰ চাফা কৰিব গৈছে পথাৰত, তেনেকৈ মোকে পঠাই দিলে বজাৰত। তেনেকৈ আহিলে তাৰপিছত লগৰজনে পইচা ওলাবলৈ তেনেকৈ উলিয়াই ল'লে। তাৰপিছত আকৌ এয়া ব্ৰইলাৰো লওঁ বুলি ক'লে, তেনেকৈ ব্ৰইলাৰ ল'বৰ কাৰণে ৰখিলোঁ। সেনেকৈ মনত কি লৈছোঁ একেবাৰে এসোপামান লৈছোঁ আৰু একেবাৰে যিহেতু বজাৰ লাগে। সেনেকৈ আহি মেলি আকৌ আনাৰস খালোঁ। আনাৰস খোৱাৰ পিছত মায়ে অকণমান মাংস বনাই নিলে পথাৰত। তেনেকৈ ভিনদেউৱে হাল মাৰি আছিল, ট্ৰেক্টৰ হাল বাই আছিল, তেনেকৈ লৈ গৈছিল আৰু বনাই মৰৰ লগত খাবৰ কাৰণে। তেনেকৈ মই আকৌ ভাজি দালি বনালোঁ, ভাজি বনালোঁ, এনেকৈ সকলো বনালোঁ আৰু তাৰপিছত আকৌ ভাত বনোৱা মেলা হোৱাৰ পিছত আকৌ গাহৰি আধা দিব গ'লোঁ। তেনেকৈ পিছৰখিনি ভিডিঅ' কৰা নহ'লে আৰু আজিলৈ আহিছোঁ, বাই।